Hello everyone, welcome back to Legal Cluster and also welcome to another video by Legal Cluster. Prelims bhale kukhole par hoy gol aru ji hokolor prelims bhal hoise ba eta bhal mark expect kori ase he hokole mains or babe okonmanu polom nokora koi start kori dibo pare. এটা কথা সদায় মনত ৰাখিব শনিবাৰে আপোনালোকৰ প্ৰিলিমছ এক্সাম হৈ গল শনিবাৰৰ পৰা দেওবাৰ লৈকে 24 ঘণ্টা পাৰ হল দেওবাৰৰ পৰা সোমবাৰলৈ another 24 ঘণ্টা পাৰ হল তাৰ মানে আজিৰ দিনটোত আপোনালোকে 48 আৱাৰ্স এটা শেষ কৰি দিলে তাৰ পিছত নেক্সট আকৌ 24 ঘণ্টা পাৰ হ'ব তেনেকে সেই 24 ঘণ্টা কৈ 5-6 দিন কেতিয়া পাৰ হৈ গল এসপ্তাহ কেতিয়া পাৰ হৈ গল গমকৈ নাপাব কিন্তু মেইনছৰ প্ৰিপাৰেচন তেতিয়ালৈকে আৰম্ভ কৰা নহল হেইটো যাতে হ'ব না লাগে তাৰ পৰা সেফ সাইড কাটিবলৈ হলে আপোনালোকে এটাই কাম কৰিব লাগিব হেতু হৈছে ঘণ্টা হিচাপত আপোনালোক চলিব লাগিব গতিকে প্ৰথমতে মই এজ এন এডুকেটৰ আপোনালোকক এটাই সাজেশন কৰো যে প্ৰিলিমছ শেষ হোৱাৰ 24 ঘণ্টাৰ পিছত আপোনালোকে যদি মেইন স্টাৰ্ট নাই কৰা তেতিয়া হলে আপোনালোকে বহুত ডাঙৰ এটা ভুল কৰি আছে কাৰণ আমি মেইনছৰ বাবে বহুত সময় নাপাও এই কম সময়খিনিত আপোনালোকে কেনেদৰে প্ৰিপাৰেচন কৰিব আৰু লিগেল ক্লাষ্টাৰ ফালৰ পৰা আপোনালোকৰ বাবে কেনেকুৱা ধৰণৰ কোৰ্স ষ্ট্ৰেটেজি আৰু প্লেনাৰ আহিব তাকে লৈ আজিৰ এই ভিডিওটো মই প্ৰথমতে ভিডিওটোৰ এই আৰম্ভণিতে মই আৰু এটা কথা কওঁ যে যিসকলৰ এক্সাম ভাল হোৱা নাই সেই সকলৰ বাবে অতি শীঘ্ৰে আৰু এটা ভিডিও আহিব কাইলে বা পৰহিলে ভিতৰতে আহিব আপোনালোকে হতাশ নহব একো ডাঙৰ কথা নহয় হাৰা জিকা থাকিবই কম্পিটিটিভ এক্সামিনেশন হয় গতিকে নেক্সট আমি কেনেদৰে পঢ়িব লাগিব হেতুৰ ওপৰতে বেস কৰে আপোনাৰ গুটে এই যেটো প্ৰিপাৰেচন হয় হে গুটে যাত্ৰাটো তাতে বেস কৰিব আহক আজিৰ ভিডিওটোত আমি কথা পাতো যে মেইন ষ্ট্ৰেটেজি বা প্লেনাৰ বাই লিগেল ক্লাষ্টাৰ বুলি কলে আমি গ্ৰেড 3 ৰ বাবে মেইনছৰ ক্লাস আমি স্টাৰ্ট কৰি আছো 30th of July 2025 আৰু ইয়াত আপোনালোকে নোটস থাকিব ষ্ট্ৰেটেজি থাকিব প্লেনাৰ থাকিব প্লাস extra guides for all papers থাকিব তাৰ মানে বিভিন্ন এডুকেটৰছে আপোনালোকৰ লগত ইন্টাৰেক্ট কৰিব তেওঁলোকে আপোনালোকক পঢ়ুৱাব এডমিশনৰ বাবে আপোনালোকে WhatsApp কৰিব পাৰিব এই নম্বৰটোত কন্টাক্ট কৰিলে আপোনালোকক আমাৰ তৰফৰ পৰা ৰিপ্লাই দিয়া হ'ব প্লাস আপোনালোকৰ কলস খিনি কল বেক কৰা হ'ব বা আপোনালোকে যদি নিজেও কল কৰে তেতিয়া হলে আমাৰ ফালৰ পৰা আপোনালোকক সেই কোৱেশ্চনছ খিনি আনসাৰ দিয়া যাব নেক্সট আমি আহি যাও যে মেইনছ কোৰ্সেছ বাই লিগেল ক্লাষ্টাৰ বুলি কলে আমি প্ৰথমতে জানিব লাগিব যে একচুয়ালি মেইনছ পাতে কেনেকৈ মেইনছ হয় কেনেকৈ গতিকে প্ৰথমতে মই আপোনালোকক জনাও যে মেইনছ কেনেকৈ কন্ডাক্ট কৰে সো আমাৰ ওচৰত পেপাৰ থাকিব আমাৰ 4খন পেপাৰ 1 ত থাকিব ইংলিশ 2 ত থাকিব জেনাৰেল নলেজ 3 ত থাকিব ল পেপাৰ 1 4 ত থাকিব ল পেপাৰ 2 আৰু পেপাৰ 5 ত থাকিব অসমীয়াখন আমাৰ 2 ঘণ্টিয়া পেপাৰ হয় বাকি গুটেখিনি আমাৰ 3 ঘণ্টিয়া পেপাৰ হয় এতিয়া মেইন কথাটো হ'ল যে এই পেপাৰ কিখন কেনেকুৱা ডেটত পাতে সো এইখিনি হৈছে ডেট 1 নম্বৰ দিনাখন মানে যিদিনাখন প্ৰথম পৰীক্ষা হ'ব সেইদিনাখন আপোনালোকৰ দুবেলা পৰীক্ষা হ'ব এক বেলা ইংলিশ হ'ব 9টাৰ পৰা 12টা লৈকে আৰু এক বেলা জিকে হ'ব 1টাৰ পৰা 4টা লৈকে 2 নম্বৰ দিনাখনো আপোনালোকৰ দুটা বেলাতে পৰীক্ষা হ'ব এক বেলা পৰীক্ষা হ'ব 9 AM to 12 AM আৰু 2 বেলাটোত পৰীক্ষা হ'ব 1 PM to 4 PM 3 নম্বৰ দিনাখন আপোনালোকৰ 2 ঘণ্টিয়া এটা পৰীক্ষা যেহেতু 2 ঘণ্টা হয় গতিকে 9টাৰ পৰা 11টা বজাত শেষ হ'ব এতিয়া এখন মই আপোনালোকক এটু কাৰণে দেখুৱালো কাৰণ যেতিয়া আমি পৰীক্ষা দিবলৈ যাম আমি এতিয়া প্ৰথমতে গম পালো যে প্ৰথম দিনাখনে আমি দুবেলা এক্সাম দি দ্বিতীয় দিনাখন আমি লগালগ দুবেলা এক্সাম দিব লাগিব দ্যাট মিন্স আপুনি এই 2 বেলা 3 ঘণ্টা লিখি 100 মাৰ্কছৰ বাবে 3 ঘণ্টা লিখি সেকেন্ড দিনাখন আনাদাৰ 3 ঘণ্টা আপুনি লিখিব লাগিব এতিয়া আপোনালোকে নিজে ভাবক যে এখন পেপাৰ আপুনি 3 ঘণ্টা লিখিছে হাতখনটো অকনমান বিখাবই যেহেতু ইংলিশ পেপাৰ গল জিকে খনত বাৰু অলপমান আৰাম পায় নেক্সট ডে আকৌ লগালগ ল পেপাৰ দুখনকে সমানে আপুনি লিখিব লাগিব আৰু সবতকে ভাৰ ইয়াতে পৰিব কাৰণ ল পেপাৰ 1ত আপুনি যিমানখিনি লিখিব সেম লিখিব লাগিব ল পেপাৰ 2ত হয়নে কাৰণ জিকে খন এনেকুৱা হয় এখনত আপোনাৰ বহুত লিখিব নালাগে যেহেতু বহুত লং কোৱেশ্চন একো নাথাকে গতিকে লিখিব বহুত নালাগে ইংলিশ লিখিয়ে আপুনি হাতখন যদিও বিখাইছে জিকে মেনেজ হৈ যায় কিন্তু এই দিনাখন সেকেন্ড ডে দিনাখন আপোনালোকৰ যেটো অভিজ্ঞতা হ'ব ট্ৰাষ্ট মি গাইজ এই অভিজ্ঞতা আপোনালোকৰ কিন্তু সদায় মনত থাকিব কাৰণ এই দিনাখন যেতিয়া হাত বিখাব নেক্সট ডে আসামিজ লিখিব পৰাকৈ আপোনালোকৰ হাতত শক্তি নাথাকিব সেই কাৰণে মেইনছৰ আনসাৰ এতিয়াৰ পৰা লিখাৰ যত্ন কৰক আৰু মেইনছ ঘৰতে বহি দিয়াৰ
যদি সুযোগ পাইছে তেতিয়াহলে মেইনছ আপোনালোকে ষ্টাৰ্ট কৰক মেইনছৰ মক্সখিনি ষ্টাৰ্ট কৰি দিয়ক যেতিয়ালৈকে মক টেষ্ট নিদিব তেতিয়ালৈকে এই যে হাতৰ বিখখিনি এখিনি একো গমেই নাপাব পিছত এনেকুৱা হ'ব যে আনসাৰ থাকি আহিলে কোৱেশ্চন থাকি আহিলে পেপাৰ কমপ্লিট নহলে বা ভালদৰে ভাবি যোৱাৰ দৰে লিখা নহল তেনেকুৱা ধৰণৰ ইস্যুজ বহুত ফেস কৰা যায় সেই কাৰণে মই প্ৰথমতে কৈ দিছো যে এনেকুৱাকে আমাৰ এক্সামিনেশন হয় যে ফাৰ্স্ট ডে সেকেন্ড ডে থাৰ্ড ডে তিনটা কনজিকিউটিভ ডেট আপোনালোকৰ এক্সামিনেশন হ'ব দ্যাট মিন্স ইউ শুড try writing for mains from now onwards এতিয়াৰ পৰাই ট্ৰাই কৰক লিখিবলৈ মেইনছৰ কাৰণ যেতিয়ালৈকে নিলিখিব তেতিয়ালৈকে একো গম নাপাব আৰু কেতিয়াও এনেকুৱা এটা অন্ধবিশ্বাসত না যাব যে মই ডাইৰেক্টলি তাতহে লিখিম আৰু এতিয়া মই পঢ়িহে আছো হেতু কাম কেতিয়াও নকৰিব পৰাপক্ষত ঘৰত দুই এটা এনসাৰ লিখিবলৈ আপোনালোকে চেষ্টা কৰক এতিয়া আহক আমি আমাৰ কোৰ্সৰ কথা পাতো যে আমাৰ লিগেল ক্লাষ্টাৰ ফালৰ পৰা দুটাকৈ এবাৰ মেইনছৰ কোৰ্স লঞ্চ কৰা হৈছে প্ৰথমটো থাকিব শক্তিখেল মেইনছ বাই লিগেল ক্লাষ্টাৰ আপোনালোকে সকলোৱে শক্তিখেলৰ লগত পৰিচিত শক্তিখেল প্ৰিলিমছ বাই লিগেল ক্লাষ্টাৰ আমাৰ আছিল আজি আপোনালোকক কম যে শক্তিখেল মেইনছ কি হয় যেনে ধৰণে শক্তিখেল প্ৰিলিমছ আছিল যত আমি ফুল লেংথ মক টেষ্ট কৰিছিলো ঠিক তেনেকুৱা ধৰণে শক্তিখেল মেইনছ হ'ব যত আমাৰ ফুল লেংথ মেইনছ টেষ্ট সিৰিজ হ'ব ইয়াত কমপ্লিটলি তিনটাকৈ কমপ্লিট টেষ্ট সিৰিজ থাকিব এতিয়া তিনটা কমপ্লিট টেষ্ট সিৰিজ মানে আপোনালোকে এটো নুবুজিব যে এবিলাক পেপাৰৰ এবাৰে হ'ব নো এই গুটেখিনি পেপাৰ 1 2 3 4 5 লৈকে ফাৰ্স্ট ডেট হ'ব মানে First day, second day, third day বুলি তিনটা দিনত আমি পৰীক্ষা পাতিম দেন নেক্সট আপোনাৰ 10 ডেজ মানৰ পিছত আকৌ সেকেন্ড টো পাতিম নেক্সট 10 ডেজ মানৰ পিছত থাৰ্ড টো পাতিম তা মানে আপোনালোকে এই গুটে পৰীক্ষাৰ সিস্টেমটো 3 দিন দিব পাৰিব সো প্ৰথমবাৰ যেতিয়া আমি পেপাৰ পৰীক্ষা পাতিম তেতিয়া ফাৰ্স্ট ডে সেকেন্ড ডে থাৰ্ড ডে তিনটা দিনত পাতিম সেকেন্ড বাৰত যেতিয়া পাতিম তেতিয়া ফাৰ্স্ট ডে সেকেন্ড ডে থাৰ্ড ডে তিনটা দিনত পাতিম আকৌ থাৰ্ড বাৰত যেতিয়া পাতিম ফাৰ্স্ট ডে সেকেন্ড ডে থাৰ্ড ডে তিনটা দিনতে পাতিম তো এটো হ'ব 3 কমপ্লিট মেইনছ টেষ্ট সিৰিজ আৰু ইয়াত ডিভিজন অফ সিলেবাস থাকিব এতিয়া আপোনালোকে বহুতে কি কৰে ডাইৰেক্টলি মেইনছত বহি যায় কিন্তু কোনো সিলেবাসৰ ডিভিজন নাছিলে সো ইমান এটা ভাষ্ট সিলেবাস আপোনালোকে দিখহাৰা হৈ যাব ৰাইট যে মইতো একো প্ৰিপেয়াৰ কৰা নাই বা এতিয়াতো ইমানখিনি পঢ়ি কেনেকে মই পৰীক্ষাটো দিম গতিকে ডিভিজন অফ সিলেবাস থাকিব আপোনালোকক এখন সিলেবাস ভাগ কৰি দিয়া যাব যে এই সিলেবাসটোত ইমানৰ পৰা ইমান সেকশন লৈকে পঢ়ক হেতু হ'ব ফাৰ্স্ট টেষ্টত সেকেন্ড টেষ্টত এখিনি পৰা এখিনি লৈকে পঢ়ক হেতু সেকেন্ড টেষ্ট থাৰ্ড টেষ্টত তেনেকে এখন সিলেবাস দিম তা মানে তিনিটা যে এক্সাম হ'ব আপোনালোকৰ এই তিনিটা কমপ্লিট মেইনছ এক্সামত আপোনালোকক ডিভাইড কৰা হ'ব সেই সিলেবাসখিনি নেক্সট আহি গল যে চেকিং অফ দা পেপাৰছ উইথ ৰিভিউ আপোনালোকে যিখিনি এক্সাম আমাক দিব আপোনালোকৰ সেই এক্সামখিনি পেপাৰছখিনি চেক কৰা যাব মনত ৰাখিব যে চেকিং অকল মই নকৰো চেকিং মই অকল ল পেপাৰছে কৰিম কিন্তু বাকিখিনি আপোনালোকক ইন্ডিভিজুৱেল টিচাৰছে চেক কৰিব আমাৰ যেহেতু প্ৰগ্ৰামটোত ইনক্লুডেড যে আমাৰ এজন টিচাৰে সকলোবোৰ নপঢ়ায় কাৰণ এজন টিচাৰে যদি সকলোবোৰ পঢ়ায় তেতিয়ালে সেইজনে এজিএস হৈ বহিব লাগিছিল ৰাইট গতিকে আমাৰ ইন্ডিভিজুৱেল টিচাৰ থাকিব ইন্ডিভিজুৱেল এডুকেটৰে আপোনালোকক এসিস্ট কৰিব তেওঁলোকৰ যিখিনি সাবজেক্টছ তেওঁলোকৰ আছে সেই ৰেসপেক্টিভ সাবজেক্টছক লৈ তেওঁলোকে আপোনালোকক এসিস্ট কৰিব তেওঁলোকে কোৱেশ্চন সেট কৰিব তেওঁলোকে কোৱেশ্চনছ চেক কৰিব আৰু ৰিভিউ কৰি আপোনালোকৰ হাতলৈ আকৌ তেওঁলোকে ঘূৰাই পঠিয়াব সেইখিনিয়ে হৈছে শক্তিখেল মেইনছ বাই লিগেল ক্লাষ্টাৰ আৰু এই প্ৰগ্ৰামটো জয়েন কৰিবলৈ হলে আপোনালোকৰ ফিজ থাকিব 4500 এটো ওৱান টাইম পেমেন্ট হয় আৰু নেক্সট আমাৰ কোৰ্স আছে মেইনছ মিনি কোৰ্স যেটো এটা আমাৰ বহুত ডাঙৰ কোৰ্স হয় বুলি ক'ব পাৰি সো ইট কষ্ট ₹40,000 ফৰ দা এন্টায়াৰ কোৰ্স এই কোৰ্সটোত কেনেকৈ চলিব মেইনছ অনলাইন গাইডেন্স প্ৰগ্ৰাম দিয়া হ'ব উইকলি সিলেবাস উইথ টাৰ্গেট থাকিব কমপ্লিট স্ট্ৰেটেজি উইথ টিপস থাকিব ডিভিজন অফ সিলেবাস বা টপিক দিয়া থাকিব এটোত কিন্তু সম্পূৰ্ণ ডিভাইড কৰা যাব মানে প্ৰপাৰ সিলেবাসৰে আগবঢ়া যাব প্লাস নোটস আপোনালোকক তো দিয়া থাকিবই ইন্ডিভিজুৱেল এডুকেটৰ এসিস্টেন্স থাকিব কোৰ্স ডিউৰেচন 45 to 60 ডেজ থাকিব শক্তিখেল ইনক্লুড হৈ থাকিব এই যিখিনি শক্তিখেল আপোনালোকে দেখিছে এই গুটে শক্তিখেলটো ইয়াত ইনক্লুড হৈ থাকিব আৰু এক্সপ্লেনেশন অফ টপিক ডাউট এণ্ড মক্স free 1.5 plus year of current affairs 1.5 plus year মানে আপোনালোকে মেইনছত নবহালৈকে আপোনালোকক current affairs দিয়া হ'ব open for 24/7 আপোনালোকে যেতিয়াই ইচ্ছা কৰে তেতিয়াই যিকোনো টিচাৰক আপোনালোকে মেসেজ কৰি আপোনালোকৰ কথা সুধিব পাৰে এতিয়া এই প্ৰগ্ৰামটো এখিনি মই পঢ়ি দিলো যদিও কওঁ যে ইয়াত এডমিশন লোৱাৰ লগে লগে আপোনালোকৰ কেনেকৈ ষ্টাৰ্ট হ'ব যে আপোনালোকৰ 4টা গ্ৰুপ ভাগ কৰা হ'ব এটা হ'ব ল পেপাৰ 1 5টাকৈ গ্ৰুপ ভাগ কৰা হ'ব
এটা হ'ব ল পেপাৰ 1 এটা ল পেপাৰ 2 এটা ইংলিশ এটা জিকে আৰু এটা অসমীয়া এই গুটেইখিনিৰ কাৰণে বেলেগ বেলেগ টিচাৰ্ছ থাকিব সেই সকলো টিচাৰ্ছে আপোনালোকক টেক কেয়াৰ কৰিব আপোনালোকক প্ৰথমতে এটা প্লেনাৰ শেয়াৰ কৰা হ'ব যে আমি উইকত এটো পঢ়িম এটা উইকৰ কাৰণে এখন প্লেনাৰ থাকিব গতিকে প্ৰথম উইকত আমি এখিনি পঢ়িম হেতু টাৰ্গেট আপোনালোকক ফুলফিল কৰিবলৈ দিব সেকেন্ড উইকত আমি এখিনি পঢ়িম হেতু টাৰ্গেট আপোনালোকক ফুলফিল কৰিবলৈ দিব আৰু সেই টাৰ্গেট ফুলফিল কৰাৰ মাজে মাজে আপোনালোকক দুই এটা টেষ্ট লোৱা হ'ব যেনেকৈ আমি আগতে যদি কোনোবাই প্ৰিলিমছ মিনি কোৰ্স বা প্ৰিলিমছ ক্ৰ্যাশ কোৰ্স কৰিছে সেই সকলে গম পাবই যে আমাৰ যেটো স্ট্ৰেটেজি হয় আমাৰ এইমতে চলে গতিকে এটো থাৰ্ড উইকত আপোনালোকক এনেকুৱা ধৰণৰ সিলেবাস দিয়া হ'ব হেতু কভাৰ কৰা হ'ব তেনেকৈ প্ৰত্যেকখন পেপাৰত পেপাৰ 1 ৰ পৰা 4 লৈকে লৈ পেলাই গুটেকিখন পেপাৰতে সিলেবাস শেয়াৰ কৰি পেলাই স্ট্ৰেটেজি আৰু প্ল্যান এটা শেয়াৰ কৰা হ'ব যাক আমি উইকলি সিলেবাস টাৰ্গেট বুলি কওঁ আৰু কমপ্লিট স্ট্ৰেটেজি উইথ টিপস বুলি কওঁ তাৰ মাজত 24 ঘণ্টা লৈ আমাৰ টিচাৰ্ছ হাৰে থাকিব হেয়া লাগিলে মই যদি 7 ঘণ্টা আছো মোৰ পিছত জিগৰাকি থাকিব তেওঁ নেক্সট আৱাৰ্স খিনি কাম কৰিব তেনেকৈ আমাৰ 24 ঘণ্টা অনলাইন থাকিব আপোনালোকে যিকোনো মুহূৰ্তত টিচাৰ্ছক যিকোনো কথা সুধিব পাৰিব ৰিলেটেড টু জুডিশিয়াল সাৰ্ভিস আপোনালোকে ডাউটস ক্লিয়াৰ কৰিব পাৰিব ডিভিজন অফ সিলেবাস এণ্ড টপিকস আমি প্ৰত্যেকখন সিলেবাস আৰু টপিক আমি ডিভাইড কৰি এটা প্লেনাৰ আমি বনাই দিম দ্যাট মিন্স প্ল্যান আমাৰ আপুনি জাস্ট ৰাস্তাটোত যাবহে লাগে ইন্ডিভিজুৱেল এডুকেটৰ এসিস্ট্যান্ট পাব কলুৱে আগতে যে প্ৰত্যেক বেলেগ বেলেগ টিচাৰ থাকিব 45 টু 68 ডেজ লৈকে আপোনালোকৰ ডিউৰেচন থাকিব ইনক্লুডেড শক্তি খেল হৈ থাকিব আৰু এখিনিটো গম পাইছে এক্সপ্লেনেশনটো দিয়া হয় প্লাস কাৰেন্ট এফেয়াৰ্স থাকিব 24/7 আমাৰ টিচাৰ্ছ হাৰে থাকিব এই যেটো মেইনছৰ কোৰ্স হয় এই কোৰ্সটোত নো ডাউট ইট কষ্ট মোৰ কিন্তু ইয়াত আপোনালোকে সবতকৈ বেছি লাভ পাব কাৰণ মেইনছ মিনি কোৰ্স মানে হৈছে যে এবাৰ যদি আপুনি ভৰি দি দিলে তাত আপুনি আতৰিব নোৱাৰে তাৰ পৰা আপুনি যাবই লাগিব পঢ়িবই লাগিব হ'বই লাগিব আৰু আমাৰ ফলৰ পৰা আমি যিমান পাৰো সিমানটো গাইডেন্স দিমে লগতে আমি ফুল স্ট্ৰেটেজিত যোৱাৰ আমি ট্ৰাই কৰিম এতিয়া আমি নেক্সট পাতো যে ইন্ডিভিজুৱেল মেইনছ কোৰ্স বহুতৰ এনেকুৱা এটা এনকুৱাৰী থাকে যে পেপাৰ্স খিনি সকলোৱে ঠিকই আছে সাপোজ পেপাৰ 1 2 3 4 ঠিকই আছে বাট 5 ৰ কাৰণে এটা ক্লাস দৰকাৰ হৈছিল তাকে আমি ইন্ডিভিজুৱেল মেইন কোৰ্স বুলি কওঁ যদি কোনোবাই খুদা আসামিজ পেপাৰখন লব বিচাৰে তেতিয়া হলে এট দ্য এমাউন্ট অফ 20000 আপোনালোকে আসামিজ পেপাৰখন ক্লাস লব পাৰিব কিন্তু নোটস আমি নিবিকো গতিকে আপোনালোকে ক্লাস কৰিবই লাগিব ক্লাস লব পাৰিব অনলি ইংলিশ পেপাৰ আপোনালোকে 25000 ত লব পাৰিব অনলি ল পেপাৰ আপোনালোকে 20000 ত লব পাৰিব অনলি ল পেপাৰ ইচ মানে যদি হেখন সিভিল ল তেতিয়া 20000 যদি ক্ৰিমিনেল ল তেতিয়াও এক্সট্ৰা 20000 টা পৰিব আৰু এই গুটেইখিনি আপোনালোকক এমাহতে শেষ কৰা যাব যদি কোনোবা ইন্ডিভিজুৱেল মেইনছ কোৰ্স আহে তেতিয়া হলে আপোনালোকক এই পেপাৰখিনি 1 মান্থত শেষ কৰা যাব খালি যিখন ল পেপাৰ থাকিব হেখন আপোনালোকৰ 1.5 মাহ যাব গতিকে বাকিখিনি 1 মাহতে আপোনালোকক শেষ কৰা যাব এতিয়া আমি আৰু এটা কথা চাও যে যেতিয়া আমি প্ৰিলিমছত বহো প্ৰিলিমছত আমাৰ ওয়েটেজটো এনেকুৱা থাকে ওয়েটেজটো ইমানখিনি আমাৰ ল থাকিব ৰাইট দেন ইংলিশ থাকিব ইমানখিনি মাৰ্কস জিকে থাকিব ইমানখিনি মাৰ্কস অসমীয়া থাকিব ইমানখিনি মাৰ্কস এপ্টিটিউড ৰিজনিং থাকিব ইমানখিনি মাৰ্কস দ্যাট মিন্স জিকে এপ্টিটিউড মিলাই অলপমান বেছিকৈ থাকে সো এপ্টিটিউড ৰিজনিং ইমানখিনি মাৰ্ক থাকে গতিকে আমাৰ ওয়েটেজটো পেপাৰ ইন ওয়েটেজ ইন প্ৰিলিমছ বুলি ক'লে আমাৰ ওয়েটেজটো দেখিবলৈ এনেকুৱা কিন্তু যেতিয়া আমি মেইনছত ভৰি দিও তেতিয়া আমাৰ ওয়েটেজটো এনেকুৱা হৈ পৰে দ্যাট মিন্স মেইনছত আপুনি পেপাৰ 1 ত যিমানখিনি চাব লাগিব পেপাৰ 2 টো আপুনি হিমানেই চাব লাগিব সিভিল পেপাৰত হিমান চাব লাগিব যিখন পেপাৰ 3 পেপাৰ 4 খন হৈছে ক্ৰিমিনেল পেপাৰ হিমানেই চাব লাগিব বাট আসামিজখন আমাৰ হাফ হৈ যায় কাৰণ আসামিজখন আমাৰ 50 মাৰ্কছৰ কোৱেশ্চন আহে গতিকে আপোনালোকে যদি চাই যে ওয়েটেজ বুলি ক'লে আমি ইয়াত ওয়েটেজটো বেলেগ পাইছো যে আমি এনেকে পঢ়িলেও হৈ যাব কোনোবাই যদি ভাবে ল 100% পঢ়িব আৰু বাকি নপঢ়িলেও জিকে আৰু এপ্টিটিউড 100% পঢ়ি গৈছে তেতিয়াও তেওঁলোক কিন্তু যেনে তেনে 65 প্লাস পাই যায় বাট মেইনছত হেতু নহয় মেইনছ এনেকুৱা এটা বস্তু যত আপুনি সমানে মাৰ্কস পাব লাগিব এটো মই সমানকে আকিছো দেখিছে সমানে আপুনি সব স্কোৰ কৰিব লাগিব এনেকুৱা নহয় যে ইংলিশত মোৰ এটো আৰু জিকেত মোৰ ইমান লাকেহে আছে হেতু নহয় সমানে আপুনি সবতে মাৰ্কস কেৰি কৰিব লাগিব আৰু অসমীয়াত আপোনাৰ হাফ পালৈ আপোনাৰ কোনো চিন্তা নাই কাৰণ এখন কোৱালিফাইং পেপাৰ হয় গতিকে মেইনছত ট্ৰাই কৰিব যে কেনে ধৰণে আপোনালোকে সমানে মাৰ্কস পাই মেইনছ উলাই যাব পাৰে এটা কথা মনত ৰাখিব মেইনছত যিমানখিনি ষ্ট্ৰাগল হয় প্ৰিলিমছত কিন্তু তাৰ আধাও নহয় গতিকে প্ৰিলিমছ ইজ জাস্ট টু টেষ্ট ইউ
আপুনি কোৱালিফাই কৰিছে নে নাই কৰা হেতুহে টেষ্ট কৰিব কিন্তু মেইনছত হেতু নহয় মেইনছত আপোনাৰ আনসাৰ ৰাইটিংৰ পৰা ধৰি আপুনি কি দৰে আনসাৰটা প্ৰস্তুত কৰিছে আপুনি কি ভাবি হে আনসাৰটো লিখিছে আপুনি কেনে ধৰণে শব্দ ইউজ কৰিছে আপোনাৰ গ্ৰামেটিক্যাল মিস্টেকস হৈছে নেকি গুটেখিনি বস্তু আপোনাৰ চাব আৰু এটা কথা মই একিনতে কৈ থওঁ যে আমি যদি ইংলিশ পেপাৰখন চাওঁ এই ইংলিশ পেপাৰখন আপোনালোকে চাবচোন এখন এছে লিখোতে আমাৰ অ্যাসিস্ট্যান্স বহুত দৰকাৰ হয় কাৰণ এছে এখন আপুনি সপ্তাহত লিখিলে নহব এতিয়া এভৰি অল্টাৰনেট ডে আপুনি এছে ট্ৰাই কৰিব লাগিব ৰাইট ল পেপাৰ বুলি ক'লে আপুনি সপ্তাহত এখন পেপাৰ পঢ়িলে নহব এভৰি ডে আপুনি পঢ়িব লাগিব গতিকে এইবিলাক বস্তু আপোনালোকৰ সব মেইনস মিনি কোৰ্সত কভাৰ কৰা হয় যে কেনে ধৰণে পঢ়াব সেই ইন্ডিভিজুৱেল টিচাৰেহে আপোনাক প্লেনাৰ শেয়াৰ কৰিব গতিকে আপোনালোকে মিনি কোৰ্সে হওক ইন্ডিভিজুৱেল কোৰ্সে হওক নাইবা আপোনালোকে শক্তিশালী হওক যদি আপোনালোকে জয়েন কৰে তেতিয়াহলে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰিব এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰিলে আমাৰ তৰফৰ পৰা আপোনালোকক ৰিপ্লাই দিয়া হ'ব লিগেল ক্লাষ্টাৰ 2026 ৰ বাবেও উলাই আছে আৰু হেয়া উলাই আছে অনলাইন গাইডেন্স প্ৰগ্ৰাম কমপ্লিট ওজিপি উলাই আছে জিটু ওজিপি বেচ আমাৰ উলাইছিল 2025 ৰ বাবে ইন 2024 আৰু হে একেটা ওজিপি উলাই আছে নেক্সট 2026 ৰ বাবে ইয়াৰ ওপৰত অতি শীঘ্ৰে আপোনালোকলৈ ভিডিও এটা লৈ অহা হ'ব আৰু সেই ভিডিওতে আপোনালোকে গম পাব যে আমাৰ নেক্সট প্ল্যানছ খিনি কি এতিয়া ভিডিওটো ইমান সোৱাৰ বাবে আৰু আমাৰ যিখিনি কোৰ্সেস আছে সেইখিনি ওপৰত আপোনালোকে বা জানিবলৈ চেষ্টা কৰাৰ বাবে ধন্যবাদ এডমিশনৰ বাবে আপোনালোকে WhatsApp কৰিব পাৰে এই নম্বৰটোত আমাৰ ক্লাছেস ষ্টাৰ্ট হ'ব আৰু দুদিনৰ পিছতে গতিকে আপোনালোকে দেৰি নকৰি যাতে ক্লাছেসখিনি সময়মতে লৈ যায় হেতু যদি কোনোবাই ভাবিছে তেতিয়াহলে সময়মতে ষ্টাৰ্ট কৰাটো বহুত ইম্পৰ্টেন্ট আকৌ এবাৰ শেষৰ বাবে কৈছো যে কোনোবাই যদি প্ৰিলিমছ দিয়াৰ পিছতো 24 ঘণ্টা হোৱাৰ পিছতো যদি ৰৈ আছে পঢ়া নাই তেতিয়াহলে কিন্তু আপোনালোকে ভুল কৰিছে গতিকে ঘৰত হলেও নিজেই পঢ়িবলৈ যত্ন কৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আজিলৈ আহো নমস্কাৰ